নমস্কাৰ, মই জয়প্ৰকাশ শৰ্মা। নৱগ্ৰহ চেণ্টাৰলৈ আপোনালোকক স্বাগতম। আপোনালোকে চাই আছে অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 1 মাৰ্চ 2019 চন আৰু অসমীয়া 16 ফাগুন 1940 শক শুক্ৰবাৰ, কৃষ্ণপক্ষ দশমী তিথি। দুপৰীয়া 11:21 পাছত কৃষ্ণা একাদশী তিথি হ'ব। মূলা নক্ষত্ৰ আৰু পুৱা 6:02 পাছত পূৰ্বাষাঢ়া নক্ষত্ৰ হ'ব। অশ্বিক যোগ দুপৰীয়া 1:20 পাছত বেতিপাত যোগ আৰু আজি বৃষ্টিকৰণ। আজি জন্ম হোৱা জাতক জাতিকাৰ ধনু ৰাশি, ক্ষেত্ৰীয় বৰ্ণ, দেৱাৰীগণ, গন্ধৰ্ব অস্থি আৰু বৰুণ যোগ পুৱা 6:03 পাছত মানৱগণ হ'ব। যদি আদ্যায়িটো হয় তেতিয়া প্ৰতিহীনা যোগ হ'ব। আজি বিভিন্ন শুভকৰ্মৰ বাবে অতি উন্নত দিন। আজি যাত্ৰাত দুপৰীয়া 12:30 বজাৰ পিছত শুভ আৰু সফলতা লাভৰ যোগ আছে। আজি খাদ্যত কলমৌ শাক আৰু উৰহি নিষিদ্ধ। আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক কৰক আৰু কাষত থকা নটিফিকেশ্যন বেলটো টিপক, যাতে আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ প্ৰথমতে আৰু সহজতে উপলব্ধ হয়। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমানুসৰি আজিৰ ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশি। আজি মেষ ৰাশিৰ ব্যক্তিয়ে জীৱ জন্তু অথবা যান বাহনৰ আঘাতৰ পৰা সাৱধান হোৱা উচিত। অশুভ সংবাদ লাভ, পুণ্য কৰ্ম, বাঞ্ছা সিদ্ধি, ধন লাভ। বিদ্যাৰ্থীৰ ক্ৰমোন্নতি অব্যাহত থাকিব যদিও মনোবাঞ্ছিত ফল লাভৰ আশা কম, অৰ্থপ্ৰাপ্তিৰ যোগ আছে। কৰ্মপ্ৰাৰ্থীৰ অভাৱত ধন ক্ষয়, মনোবাঞ্ছা সিদ্ধিৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। নতুন সংযোগ লাভৰ যোগো দেখা পোৱা যায়। প্ৰেমত ক্ৰমোন্নতি অব্যাহত থাকিব। শুভ কৰ্মত প্ৰিয় বন্ধুৰ সহযোগিতা লাভৰ যোগ আছে। পাৰিবাৰিকত সুখ থাকিব। বাঞ্ছা সিদ্ধি যদিও ভাতৃস্থানীয় ব্যক্তিৰ লগত মতানৈক্যৰ যোগ। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি হলেও কিবা দুৰ্ঘটনাৰ পৰা সাৱধান হোৱা উচিত। ব্যাধিক্য যোগ। কৰ্মচাৰীৰ ভাগ্যহানি, শত্ৰু আৰু ৰাজভয়ৰ সম্ভাৱনা অধিক, চিন্তা বৃদ্ধি। শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 6 সংখ্যা অশুভ। আজি বৃষ ৰাশিৰ ব্যক্তিৰ স্বাস্থ্য উন্নত থাকিব। শুভ কৰ্মত অংশগ্ৰহণ, অৰ্থহানি, কোনো দ্ৰব্য লাভত মনোবাঞ্ছা সিদ্ধিৰ যোগ। বিদ্যাৰ্থীৰ ক্ৰমোন্নতি অব্যাহত থাকিব। বিভিন্ন ক্ষেত্ৰত সফলতা লাভ, উৎসৱত বন্ধুৰ সংগত আনন্দ থাকিব। কৰ্মপ্ৰাৰ্থীৰ যিকোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত কৃতকাৰ্যতা লাভৰ যোগ আছে। শুভ সংবাদ লাভ, ব্যাধিক্য যোগ। প্ৰেমৰ পৰিৱেশ প্ৰতিকূল, দুশ্চিন্তা আৰু সন্দেহ বৃদ্ধি। স্বাস্থ্যৰ বাবেও ধন ক্ষয়ৰ যোগ। জাতিকাৰ অধিক অশুভ ফল লাভ। পাৰিবাৰিক পৰিৱেশত সুখ অব্যাহত থাকিব। ধৰ্মীয় কৰ্মত ব্যস্ততা আৰু অৰ্থ ব্যয়। ব্যৱসায়ত গতানুগতিকতা অব্যাহত থাকিব। উপাৰ্জনত আনন্দও থাকিব। কৰ্মচাৰীৰ কৰ্মবৃদ্ধি, ৰাজপূজা, আনন্দ প্ৰাপ্তি আৰু শুভ দিন। আজি শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 7 সংখ্যা অশুভ। মিথুন ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত অস্ত্ৰ আদিৰ আঘাতৰ সম্ভাৱনা তথা জ্বৰ, বিষ, বেদনাৰ আশংকা দেখা পোৱা যায়। ধন ক্ষয় হলেও সুচিকিৎসা প্ৰাপ্তিৰ যোগ আছে। ধৰ্মীয় কৰ্মত অংশগ্ৰহণ। বিদ্যাৰ্থীৰ পৰিৱেশ গতানুগতিক হলেও বাঞ্ছিত সুফল লাভত বিলম্বৰ যোগ। কৰ্মপ্ৰাৰ্থীৰ সম্ভৱস্থলত বাঞ্ছিত কৰ্মপ্ৰাপ্তিৰ যোগ আছে। কোনো সংবাদতো আনন্দিত হ'ব। প্ৰেমত অবাঞ্ছিত ক্ৰমোন্নতিত আনন্দ লাভ। স্বাস্থ্য চিন্তা বৃদ্ধি আৰু ধন ক্ষয়। পাৰিবাৰিকত ধন, ধৰ্ম আদি বিভিন্ন ক্ষেত্ৰত বাঞ্ছা সিদ্ধি, সন্তানৰ কৃতিত্বতো সুখ বৃদ্ধি, সম্পত্তি লাভ। ব্যৱসায়ত ক্ৰমোন্নতি অব্যাহত থাকিব। বিভিন্ন উৎসৰ পৰা ধন লাভ আৰু স্বাস্থ্যৰ বাবে ধন ক্ষয়। কৰ্মচাৰী শুভ সংবাদ লাভ, কৰ্ম বৃদ্ধি আৰু ব্যস্ততা। শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 7 সংখ্যা অশুভ। আজি কৰ্কট ৰাশিৰ স্বাস্থ্য উন্নত থাকিব। ধন আৰু বাঞ্ছিত সম্পত্তি লাভ। সামাজিক কৰ্মত প্ৰশংসা আৰু সন্মান লাভৰ যোগ আছে। কোনো সংবাদত দুখ প্ৰাপ্তি। বিদ্যাৰ্থীৰ প্ৰতিকূল পৰিৱেশত চিন্তা বৃদ্ধি। স্বাস্থ্যৰ বাবেও ধনহানিৰ যোগ। ধন প্ৰাপ্তিৰ যোগো আছে।
কৰ্মপ্ৰাৰ্থীৰ অতি উন্নত দিন, বিভিন্ন ক্ষেত্ৰত কৃতকাৰ্যতা লাভ, কিন্তু অধিক অৰ্থক্ষতিৰ যোগো বিদ্যমান। প্ৰেমত গতানুগতিকতা অব্যাহত থাকিব। বাঞ্ছিত সুফল লাভৰ বাবে সামান্য অপেক্ষা কৰিব লাগিব। পাৰিবাৰিকত শুভ দিন, উৎসৱত ব্যস্ততাৰ যোগ, ধৰ্মীয় কৰ্মত অৰ্থব্যয়, পুৰণা বন্ধুৰ সংগ লাভত আনন্দ থাকিব। ব্যৱসায়ত বিভিন্ন উৎসৰ পৰা ধন লাভ, লটাৰীজাতীয় ব্যৱসায়তো উপাৰ্জন বৃদ্ধি, নতুন আঁচনিত আশা বৃদ্ধিৰ যোগ। কৰ্মচাৰী গতানুগতিকতা অব্যাহত থাকিব। স্বাস্থ্যৰ সামান্য ক্ৰমোন্নতি দেখা যায়। শুভ ৰং কফি, শুভ সংখ্যা 8 আৰু 6 সংখ্যা অশুভ। আজি সিংহ ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য উন্নত থাকিব। কোনো সংবাদত দুখ আৰু চিন্তা বৃদ্ধিৰ যোগ। ব্যাধিকতো চিন্তা বৃদ্ধি। বিদ্যাৰ্থীৰ পৰিৱেশৰ ক্ৰমোন্নতি থাকিব, কিন্তু বাঞ্ছিত ফল লাভত হতাশা, ধন লাভ, কৰ্মপ্ৰাৰ্থীৰ অধিক অৰ্থক্ষয়, পৰিৱেশত আশাভংগৰ যোগ, দুশ্চিন্তা বৃদ্ধি, নতুন শুভ সংযোগ লাভৰ যোগো বিদ্যমান। প্ৰেমত গতানুগতিক, দুখ আৰু দুশ্চিন্তা বৃদ্ধিৰ যোগ, অৰ্থহানি আৰু নিৰাশা। পাৰিবাৰিকত সুখ থাকিব যদিও অকস্মাৎ কোনো মূল্যৱান দ্ৰব্যহানিৰ পৰা সতৰ্ক থকা উচিত। অৰ্থলাভ, ব্যৱসায়ত উপাৰ্জন হ্ৰাস, অৰ্থ নষ্ট, অৱহেলা বৃদ্ধি, নতুন আঁচনি গ্ৰহণৰ যোগ। কৰ্মচাৰী কৰ্ম পৰিৱৰ্তনত চিন্তা বৃদ্ধি, অৰ্থ লাভ হলেও বিভিন্ন ক্ষেত্ৰত অৰ্থৰ অভাৱ অনুভৱৰ যোগো বিদ্যমান। শুভ ৰং গুলপীয়া, শুভ সংখ্যা 1 আৰু 7 সংখ্যা অশুভ। আজি কন্যা ৰাশিজাত ব্যক্তিয়ে অস্ত্ৰ আদি যিকোনো আঘাতৰ পৰা সাৱধানতা গ্ৰহণ কৰা উচিত। ধৰ্মীয় কৰ্মত অৰ্থ ব্যয় আৰু ব্যস্ততাৰ যোগ, সামাজিক ক্ষেত্ৰত ব্যস্ততা আৰু সন্মান বৃদ্ধি। বিদ্যাৰ্থীৰ চকু, কাণ, দাঁত আদিৰ অশান্তি অনুভৱ, বিদ্যাৰ পৰিৱেশ অনুন্নত, অৱহেলা বৃদ্ধি। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন শুভ সংযোগ লাভ, প্ৰতিযোগিতামূলক ক্ষেত্ৰত কৃতকাৰ্যতাত আনন্দ থাকিব। প্ৰেমত বাঞ্ছিত ক্ৰমোন্নতি আশা কৰিব পাৰে, কিন্তু ক্ষণস্থায়ী দুশ্চিন্তা অব্যাহত থাকিব। পাৰিবাৰিকত নতুন সম্পৰ্ক স্থাপনৰ যোগ আছে। অতিথিৰ আগমনত আনন্দ, বাঞ্ছা সিদ্ধি। ব্যৱসায়ত উপাৰ্জন হ্ৰাস, লোকচান বৃদ্ধি, নতুন আঁচনি গ্ৰহণ আৰু স্থান পৰিৱৰ্তনৰ যোগ। কৰ্মচাৰীৰ অৰ্থলাভ, শুভ সংবাদ লাভ, স্বাস্থ্যৰ বাবে অৰ্থক্ষয়ৰ যোগ আছে। আজি শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 7 সংখ্যা অশুভ। তুলা ৰাশিৰ ব্যক্তিয়ে আজি অস্ত্ৰ আদি যিকোনো আঘাতৰ পৰা সাৱধানতা গ্ৰহণ কৰা উচিত। কোনো সম্পদ লাভত বাঞ্ছা পূৰণ হলেও মাত্ৰাধিক অৰ্থহানিৰ সম্ভাৱনা আছে। ভ্ৰমণত কষ্ট বৃদ্ধি। বিদ্যাৰ্থীৰ সামান্য উদৰ ৰোগৰ সম্ভাৱনা দেখা যায়। বাঞ্ছিত দ্ৰব্য লাভ, বিদ্যাৰ পৰিৱেশ নিম্ন স্তৰৰ। কৰ্মপ্ৰাৰ্থীৰ মনোবাঞ্ছা সিদ্ধিৰ যোগ আছে। সম্ভৱ ক্ষেত্ৰত উপযুক্ত কৰ্মলাভত আনন্দ থাকিব। স্থান আৰু অৰ্থ লাভ। প্ৰেমত বাঞ্ছা সিদ্ধি, বিভিন্ন সংযোগ লাভ, নানা ক্ষেত্ৰত আত্মীয়ৰ সহযোগতো আনন্দ থাকিব। পাৰিবাৰিকত ঘৰুৱা সম্পদ লাভৰ যোগ আছে, কিন্তু নানা কাৰণত অৰ্থৰ নাটনি অনুভৱ। সামাজিক ক্ষেত্ৰত শত্ৰুনাশত আনন্দ, ছুটি ভ্ৰমণ। ব্যৱসায়ত ক্ৰমোন্নতি থাকিব, বিভিন্ন উৎসৰ পৰা ধন লাভ, উন্নত দিন। কৰ্মচাৰীৰ গতানুগতিক, পৰিৱেশত সুখ আৰু সন্মান বৃদ্ধি। শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 1 সংখ্যা অশুভ। আজি বৃশ্চিক ৰাশিৰ ব্যক্তিয়ে স্বাস্থ্যত পুৰণা ৰোগ বৃদ্ধি, কাহ কফ, জ্বৰ আদি তথা জীৱ জন্তু আদি যিকোনো আঘাতৰ আশংকাৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। অধিক সতৰ্কতাৰ প্ৰয়োজন আছে। আৰ্থিক অনাটনৰ যোগো বিদ্যমান। বিদ্যাৰ্থীৰ বিদ্যাৰ পৰিৱেশত ক্ৰমোন্নতি থাকিব যদিও বন্ধুৰ সংগত সন্মানহানিৰ সম্ভাৱনা দেখা যায়। অবাবত ধন নাশ। কৰ্মপ্ৰাৰ্থীৰ গতানুগতিক, নানা চিন্তা আৰু উদ্বিগ্নতা বৃদ্ধি, ভ্ৰমণ কষ্টৰ যোগ। প্ৰেমৰ পৰিৱেশত ক্ৰমোন্নতি থাকিব, নানা কাৰণত ধন ক্ষয়, অৰ্থৰ অভাৱ অনুভৱ। পাৰিবাৰিকত কোনো সংবাদ লাভত চিন্তা আৰু দুখপ্ৰাপ্তিৰ যোগ আছে। অৰ্থ সাহায্য দানৰ যোগো বিদ্যমান। সামাজিক কৰ্মত ভয় আৰু দুশ্চিন্তা। ব্যৱসায়ত গতানুগতিকতা অব্যাহত থাকিব। বিভিন্ন উৎসৰ পৰা ধন লাভ, চোৰ আদি শত্ৰুৰ পৰা সাৱধান হোৱা উচিত। কৰ্মচাৰীৰ স্বাস্থ্যৰ বাবে ধন ক্ষয়ৰ যোগ। কৰ্মত অৱহেলা হলেও সন্মান লাভৰ যোগ আছে। শুভ ৰং ৰঙা, শুভ সংখ্যা 9 আৰু 7 সংখ্যা অশুভ।
আজি ধনুৰাশিৰ ব্যক্তিৰ স্বাস্থ্যত ৰক্ত সংক্ৰান্ত ৰোগ, উদৰ ৰোগ প্ৰভৃতি পুৰণা ৰোগ বৃদ্ধিৰ সম্ভাৱনা দেখা যায়। ধৰ্মীয় কৰ্মত অৰ্থ ব্যয়, ধন আৰু সম্পদ লাভত আনন্দ। বিদ্যাৰ্থীৰ গতানুগতিকতা অব্যাহত থাকিব, স্বাস্থ্যৰ বাবে ধন ক্ষয়। কৰ্মপ্ৰাৰ্থীয়ে সচেষ্ট হলে মনোবাঞ্ছা সিদ্ধিত আনন্দিত হ'ব। উত্তম বস্ত্ৰ লাভ আৰু ভ্ৰমণ কষ্টৰ যোগ। প্ৰেমৰ পৰিৱেশ অনুন্নত, যোগাযোগত শুভফল পাব, কিন্তু বাঞ্ছা সিদ্ধিৰ বাবে অপেক্ষাৰ প্ৰয়োজন দেখা যায়। পাৰিবাৰিক পৰিৱেশত সুখ থাকিব, বিভিন্ন উৎসৰ পৰা ধন লাভ, বাঞ্ছা সিদ্ধিত আনন্দ। ব্যৱসায়ত সামান্য কৰ্মোন্নতিত আশা বৃদ্ধি, অশুভ সংবাদ লাভ, ৰাজভয়, ব্যাধিক্য যোগ। কৰ্মচাৰী পৰিৱেশত ব্যস্ততা থাকিব, আশাভংগৰ যোগ, মানসিক দুৰ্বলতা বৃদ্ধি। শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 7 সংখ্যা অশুভ। আজি মকৰ ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত অস্ত্ৰ, যান বাহন আদিৰ আঘাতৰ আশংকা দেখা যায়। কাহ, কফ, চৰ্দি আদিৰ বৃদ্ধিৰো যোগো আছে। শুভ কৰ্ম আৰু সম্পত্তি লাভৰ যোগ। বিদ্যাৰ্থীৰ পৰিৱেশ অনুন্নত, বিভিন্ন ক্ষেত্ৰত অকৃতকাৰ্যতা আৰু নানা ভয়, দুখ বৃদ্ধি। কৰ্মপ্ৰাৰ্থীৰ গতানুগতিক, সচেষ্ট হলে বেচৰকাৰী খণ্ডত কৰ্মলাভৰ যোগ দেখা পোৱা যায়। অবিবেচনাৰ বাবে মৰ্যাদাহানিৰ যোগো বিদ্যমান। প্ৰেমত সামান্য কৰ্মোন্নতি দেখা পোৱা যায়, আশা বৃদ্ধি, মাত্ৰাধিক ধনক্ষয়ৰ যোগ। পাৰিবাৰিকত গতানুগতিকতা অব্যাহত থাকিব, বহুদিনীয়া মনোবাঞ্ছা সিদ্ধিৰ যোগ আছে, অশুভ সিদ্ধান্ত গ্ৰহণৰ যোগ। ব্যৱসায়ৰ পৰিৱেশ অনুন্নত, উপাৰ্জন হ্ৰাস, লোকচান বৃদ্ধি, চিন্তা আৰু হতাশা। কৰ্মচাৰীৰ পৰিশ্ৰম বৃদ্ধি, প্ৰতিশ্ৰুতি ভংগৰ দুখ বৃদ্ধি আদি অশুভ ফল লাভৰ যোগ। আজি শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 2 সংখ্যা অশুভ। কুম্ভ ৰাশিজাত ব্যক্তিৰ আজি স্বাস্থ্য উন্নত থাকিব, ধন সম্পত্তি আদি নানা লাভৰ যোগ আছে। কোনো সংবাদত দুখ প্ৰাপ্তিৰ যোগো বিদ্যমান। বিদ্যাৰ্থীৰ বিভিন্ন পৰিৱেশত কৰ্মোন্নতি অব্যাহত থাকিব। বিভিন্ন প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতাত আনন্দও থাকিব। কোনো মূল্যৱান দ্ৰব্যহানিৰ পৰা সাৱধান হোৱা উচিত। কৰ্মপ্ৰাৰ্থীৰ গতানুগতিকতা অব্যাহত থাকিব, অৰ্থ বৃদ্ধি, সৌভাগ্য লাভ, ভ্ৰমণ কষ্ট, দিনটোৰ শেষলৈ অশুভ। প্ৰেমত আনন্দ থাকিব, নানা ক্ষেত্ৰত বন্ধুৰ সহযোগ লাভত উপকৃত হোৱাৰ যোগ আছে। উৎসৱত যোগদানতো আনন্দ থাকিব। পাৰিবাৰিকত বাঞ্ছিত সম্পত্তি লাভত সুখ বৃদ্ধি, ভ্ৰমণত আনন্দ, বিভিন্ন উৎসৰ পৰা ধন লাভ। ব্যৱসায়ত উপাৰ্জন আৰু লাভ অধিক হোৱাৰ আশা কৰিব পাৰে। লটাৰী জাতীয় ব্যৱসায়তো উপাৰ্জন অধিক হোৱাৰ সম্ভাৱনা আছে। কৰ্মচাৰী কৰ্ম পৰিৱৰ্তনৰ সংবাদ লাভ, নানা উপায়েৰে অৰ্থ লাভ আৰু বন্ধুৰ সংগত আনন্দৰ যোগ। শুভ ৰং ৰঙা, শুভ সংখ্যা 9 আৰু 3 সংখ্যা অশুভ। আজি মীন ৰাশিজাত ব্যক্তিয়ে জীৱ জন্তু আদিৰ আঘাতৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। মোকৰ্দমা আদি থকা আৰু চিন্তা বৃদ্ধি আৰু ধন ক্ষয়। অশুভ সংবাদ লাভ। বিদ্যাৰ্থীৰ কৰ্মোন্নতি অব্যাহত থাকিব। ক্ৰীড়া, নৃত্য, গীত, সাহিত্য আদিতো যশস্যা বৃদ্ধিৰ যোগ আছে। শুভ দিন। কৰ্মপ্ৰাৰ্থীৰ উন্নত দিন, সচেষ্ট হলে সম্ভৱস্থলত কৰ্মপ্ৰাপ্তিত আনন্দ পাব, বাঞ্ছা সিদ্ধি। প্ৰেমত আনন্দ অব্যাহত থাকিব, উৎসৱত যোগদান আৰু প্ৰিয় বন্ধুৰ সংগ লাভত আনন্দ। পাৰিবাৰিকত সুখ অব্যাহত থাকিব, শুভ কৰ্মৰ আয়োজন, আত্মীয়ৰ আগমন, ব্যাধিক্য যোগ। ব্যৱসায়ত কৰ্মোন্নতি থাকিব, উপাৰ্জন আৰু লাভ বৃদ্ধি, ব্যয় অধিক হলেও আনন্দও থাকিব। কৰ্মচাৰী সুখ বৃদ্ধিৰ যোগ আছে যদিও অকস্মাৎ কোনো দ্ৰব্যহানিৰ পৰাও সতৰ্ক থকা উচিত। আজি শুভ ৰং ডাঠ নীলা, শুভ সংখ্যা 7 আৰু 4 সংখ্যা অশুভ। শেষত এতিয়া ৰাশিসমূহত বিবৃত কৰা ৰং আৰু সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে ধ্যান দিবলৈ অনুৰোধ জনালো। ৰং ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ। আপুনি ব্যৱহাৰ কৰা পোছাক তেনে ৰঙৰ ব্যৱহাৰ কৰিব পাৰে, বা তেনে ৰঙৰ সৰু বস্ত্ৰ বা ৰুমালো ব্যৱহাৰ কৰিব পাৰে, অথবা তেনে ৰঙৰ সূতাও হাতত বান্ধি ৰাখিব পাৰে। এতিয়া আহোঁ সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে। কোনো কৰ্মত অগ্ৰসৰ হওঁতে তাত ব্যৱহাৰ কৰিবলগীয়া সংখ্যা, যেনে আজিৰ তাৰিখটো যোগ কৰিলে 7 সংখ্যাটো পোৱা যায়। সাধাৰণভাৱে আপোনাৰ নামৰ সংখ্যাৰ যোগফল ধৰি ললো 4 পোৱা যায়। এতিয়া 7 আৰু 4 সংখ্যা দুটা যোগ কৰিলে 2 সংখ্যাটো পোৱা যাব। যদি সংখ্যাটো আপোনাৰ বাবে শুভ হয় তেন্তে ব্যৱহাৰযোগ্য আৰু সেইটো কৰ্মত আজি সফলতা আহিব বুলি ধৰি ল'ব পাৰি। যদি অশুভ হয় তেন্তে সেইটো কৰ্মত সফলতা কমিব আৰু সেইবিলাক সংখ্যা পৰিত্যাগ কৰা উচিত।
অন্যান্য সংখ্যাবোৰে মিশ্ৰ ফল দান কৰিব। চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু মংগলময় হোৱাৰ কামনা কৰিলোঁ। আপুনি সুখী আৰু সমৃদ্ধিশালী হওক আৰু আপোনাৰ মনোবাঞ্ছা সিদ্ধি হওক। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ ইমানতে অন্ত কৰি অহা কালিলৈ পুনৰ আপোনাক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। ধন্যবাদ।